লঘান কেনেকে দিব লাগে আমি সদায় মুছলমান মানুহৰ পৰা শিকবা লাগে। এই যে লঘোণ দিয়া বুলি কয় একো নাখাৱাকে যে থাকে, সেই বস্তুটোত মই মুছলমান মানুহখিনিক মানে একদম চেলুট জনাওঁ। এই যে ঈদৰ আগত এই এক মাহেদি যে ৰোজা ৰাখে, সেই ৰোজা এই ৰাতিপুৱাৰ পৰা সেই ৰাতিক লেগিন একো নাখাৱাকে ৰাখে। বস্তু খাৱাটো দূৰৰে কথা, পানী খাৱাটো দূৰৰে কথা, আনকি থুইখিনিও নিগিলে। ইমান পবিত্ৰভাৱে লঘান দে, সিটো অৰিজিনেল লঘান বুলি কয়। আমাৰ হিন্দু মানুহ লঘান কেনেকে দিয়ে জানা কিনে? নাই ৰ, আজি ৰাতিপুৱাৰ পৰা এইগিলা ফল চল খাই আছো, বুট চুট খাই আছো, চাহ তাহ খাই আছো, মানে চিৰা তিৰা খাই আছো, এইগিলে আৰু। ভাত খাৱা নাই কিন্তু, বাপৰে ভাত খাৱা নাই, লঘান দিছো, ব্ৰত ৰাখছো, ভাত খাৱা নাই, চব একদম পুৰা আজি ব্ৰত ৰাখছো, সেইকাৰণে ভাত তাত পুৰা বন, মাছ মাংস পুৰা বন। বাকী চব মাৰে, ভাতত বাহিৰে বাকী গোটাই মাৰে, কিন্তু অকল ভাতকেইটা নাখায়, সেইটো লঘান বুলি কয় দেই। ভালকে ৰাখিব লাগে অলপ লঘান, একো নাখাৱাকে পুৰা একদম হেৰি কৰি ৰাখিব লাগে। মইতো কোনো ধৰ্মৰ হেৰিত কোৱা নাই দেই, যিটো ৰিয়েল মই সেইটোৱে কৈছো।